নিৰ্বাচনত জিকাৰ পাছত চেয়াৰমান আলী আহমেদ কোনো এটা ৰাজনৈতিক দলে মোক টিকেট নিদিলে অস্পৃশ্য কৰিলে কিয় হাৰিল কংগ্ৰেছ দে আৰ লিভিং ইন ফুলছ পেৰাডাইজ এতিয়াও ভাবি আছে আমি চৰকাৰটো আমাৰে হ'ব নহ'লে আৰু কাৰ হ'ব নিজৰ মাজতে খোৱা কামোৰা গৌৰৱ গগৈৰ অস্তিত্ব কি গৌৰৱ গগৈ মই বৰ ভাৱটো এৰি দিব লাগিব হেণ্ডছেক কৰোঁতে এইফালে চাই থকা তোমাৰ কাৰ আইষ্ট্ৰি ভাঙিব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত কিয় পঞ্চমুখ চেয়াৰমান হি ইজ এ ভেৰি শ্ৰিউড পলিটিচিয়ান তেওঁৰ নিচিনা যিটো টেলেণ্ট কাৰ আছে বহু বিস্ফোৰক মন্তব্যৰে অসম লাইভ 24ৰ ষ্টুডিঅ'ত তৃণমূল কংগ্ৰেছৰ বিধায়ক চেয়াৰমান আলী আহমেদ এই কথাবিলাক আপুনি হয়তো আজি ইউডিএফ বা কংগ্ৰেছত থকালে এনেদৰে ক'ব নোৱাৰিলেহেঁতেন সেই মুছলমানক বাবৰি মছজিদ লাগে আৰে ভাই তুমি কেই অক্ত নামাজ পঢ়া নামাজ পঢ়িবলৈ বাবৰি মছজিদ লাগেনে মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে অসম লাইভ বিশেষ আজি নিশা 9:30 বজাত